নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ এটা সৌভাগ্য ঘটিল। আজি মই এটা ভাড়া পালোঁ। মহামৃত্যুঞ্জয় মন্দিৰলৈ গাড়ী এখন চলাই অহাৰ সুযোগ পালোঁ আৰু এই সুযোগতে মোৰ বহুদিনৰ এটা হেঁপাহ আছিল মহামৃত্যুঞ্জয় মন্দিৰভাগ দৰ্শন কৰাৰ। সেই সৌভাগ্যও মোৰ জীৱনলৈ আহিল। মই এতিয়া এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখতে গাড়ীখন ৰখাই ভাবিলোঁ তেখেতসকলক গাড়ীৰ পৰা মন্দিৰলৈ বুলি আগবঢ়াই ময়ো এটা ভিডিঅ' কৰোঁ আৰু সকলোলৈকে আগবঢ়াওঁ। বন্তি এগছ জ্বলাবৰ মোৰো বহুত দিনৰ এটা হেঁপাহ আছিল। মহাদেৱক এই পবিত্ৰ মন্দিৰলৈ আহি প্ৰণাম জনোৱাৰ এটা বৰ হেঁপাহ মনত পুহি ৰাখিছিলোঁ। আজি সেই ইচ্ছা ভগৱন্তই পূৰণ কৰিলে। মন্দিৰৰ ভিতৰভাগ ইমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিম আৰু সকলোৰে বাবে, আপোনালোক সকলোৰে বাবে মহাদেৱৰ চৰণত আপোনালোকৰ কুশল কামনা কৰি প্ৰাৰ্থনা জনাম। শংকৰ শিৰে জতা ধাৰি চৰণে কৰোঁ প্ৰণাম। ও শিৱ শংকৰ শিৰে জতা ধাৰি চৰণে কৰোঁ প্ৰণাম। কণ্ঠে হলা হল কংকালে বাঘৰ চাল কৈলাসত তোমাৰে ধাম। শংকৰ গাঁৱে ভস্ম ধূলি গলে সৰ্বসাত সৰি কপালে অৰ্ধ চন্দ মালা নৰ মুণ্ড ফুল পানী তুমি ত্ৰিপুৰাৰী। ও শিৱ শংকৰ শিৰে জতা ধাৰি চৰণে কৰোঁ প্ৰণাম। শিৱ শংকৰ তুমি ত্ৰিনয়ন তুমি ভোলানাথ প্ৰলয় সংহাৰ ৰুদ্ৰ সদা শিৱ তুমি এই নিত্য নটৰাজ। শিৱ শংকৰ শিৰে জতা ধাৰি চৰণে কৰোঁ প্ৰণাম। শিৱ শংকৰ তুমি নীলকণ্ঠ তুমি ভকতৰ প্ৰাণ তুমি ভয়হাৰী ভক্তি তুষ্ট হোৱা
জটাধাৰী চৰণে কৰো প্ৰণাম কণ্ঠে হলা হল কংকালে বাঘৰ ছাল কৈলাসত তোমাৰে ধাম ভকতৰ তুমি